নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোত কেইবাটাও ভাল খবৰ আছে। ভিডিঅ'টো একদম শেষলৈকে চাবা। বহুকেইটা ভাল খবৰ আছে অসম পুলিচ ইণ্টাৰভিউ সম্পৰ্কত বা নিউ ভেকেঞ্চিৰ বাবে যিসকলে ৱেইট কৰি আছে সেই সকলোখিনি কেণ্ডিডেটৰ ওপৰতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে ভাল খবৰ আছে। এতিয়া আমাৰ সন্মুখত ইণ্টাৰভিউ হ'বলৈ গৈ আছে আৰু ইণ্টাৰভিউ কেতিয়া হ'ব? নৱেম্বৰ ডিচেম্বৰ এইখিনি সময়তে আমাৰ ইণ্টাৰভিউসমূহ হ'ব। এতিয়া এইটো জুলাই মাহটো টোটেলি বাদেই দিয়া। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মাজত মাত্ৰ 3 মাহ সময় আছে। এই 3 মাহত আমি নিজকে পূৰা 100% উপযুক্ত কৰি তুলিব লাগিব। আমি সেই ইণ্টাৰভিউটোত যাতে আমি ভাল এটা মাৰ্ক পাব পাৰোঁ বা ভাল এটা মাৰ্ক লৈ যাতে আমি ৰিটেন এক্সামিনেশ্যনত বহি যাতে আমি চাকৰি ল'ব পাৰোঁ। গতিকে আমি তেনেকুৱাকৈ আজিৰ তাৰিখৰ পৰা প্ৰস্তুতি চলাব লাগিব, কাৰণ মাজত মাত্ৰ 3 মাহ আছে। ছোৱালী ল'ৰা সকলোকে কৈছোঁ। আৰু নিউ ভেকেঞ্চিৰ বাবে যিসকলে ৱেইট কৰি আছা, তোমালোকে হয়তো আৰু খুব কম দিনৰ ভিতৰতে ভাল খবৰ পাবা। বহুখিনি এটা নিউ ভেকেঞ্চি আহিবলৈ গৈ আছে। ADRE হওক বা টেটৰ হওক, পুলিচৰ হওক, কামাণ্ডৰ হওক, ফৰেষ্টৰ হওক, যেনেকুৱা যিয়ে নহওক কিয় এতিয়া বহুখিনি নতুনকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে। জুলাই মাহৰ লাষ্টত হয়তো তোমালোকে নিউ ভেকেঞ্চিৰ ওপৰত আপডেট পাই যাব পাৰা। জুলাই মাহৰ লাষ্টত তোমালোকে নিউ ভেকেঞ্চিৰ সন্দৰ্ভত আপডেট পাই যাব পাৰা, কাৰণ CM ছাৰে যিহেতু নতুন চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিছে 2 লাখ দিব। গতিকে 2 লাখ চাকৰি এটা যথেষ্ট এটা বৃহৎ ৰিক্ৰুটমেণ্ট হ'ব। এইটো ভয়ংকৰ ৰিক্ৰুটমেণ্ট, কি ক'ম আৰু 2 লাখ সেইটো ভাবিছোৱা। গতিকে সেয়েহে কৈছোঁ যে জুলাই মাহৰ লাষ্টত হয়তো অসম পুলিচৰ নিউ ভেকেঞ্চি এইখিনি পোষ্টৰে ইনক্ৰিজ কৰাৰ সন্দৰ্ভত নতুনকৈ আকৌ এপ্লাই কৰি দিব পাৰে। কিন্তু যিসকলে এতিয়া নিউ পোষ্টৰ বাবে ৱেইট কৰি আছে এপ্লাই কৰিম বুলি, তেওঁলোকৰ বাবে এতিয়া হয়তো ভাল খবৰ আহিব খুব সোনকালে। বেছি দিন অপেক্ষা কৰিব নালাগে। এই জুলাই মাহৰ শেষতে তোমালোকে আপডেট পাই যাবা নিউ ভেকেঞ্চিৰ সন্দৰ্ভত। আৰু আমাৰ এই ইণ্টাৰভিউসমূহ হ'বলৈ গৈ আছে নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত। আৰু CM ছাৰে যিহেতু মাজতে কৈছিলে যে নৱেম্বৰ মাহত আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ হ'ব। গতিকে হাতত খুব কম সময় আছে। আৰু ভেকেঞ্চিসমূহ ক'ত কেনেকুৱা কি হিচাপত আছে সেইটো তোমালোকে জানা। ভেকেঞ্চি বহুত কমকৈ আছে। A-বিধ হওক, U-বিধ হওক, ফৰেষ্টত হওক, SIত হওক, কামাণ্ডোত হওক, সকলোতে ভেকেঞ্চি বহুত কম আছে। কিন্তু কেণ্ডিডেট বহুত লাখ কেণ্ডিডেট, বহুত লাখ কেণ্ডিডেটে অপেক্ষা কৰি আছে সেই ভেকেঞ্চিখিনিত ইণ্টাৰভিউটো দিবলৈ বা তাত চাকৰি ল'বলৈ। কিন্তু এতিয়া আজিৰ তাৰিখত মানে প্ৰায় সংখ্যক কেণ্ডিডেটে ফিজিকেলতহে বা ফিল্ডত দৌৰি থাকে। ফিল্ডত দৌৰি থকা ৰিটেনত তেওঁলোকে ভালদৰে কোৱালিফাই কৰিব পৰাকৈ ৰিটেনটো প্ৰস্তুতি নচলায়। আৰু ৰিটেন প্ৰস্তুতি নচলাৰ বাবে যোৱাবাৰো অসম পুলিচত 54, 55, 52 উঠি পোৱা এনেকুৱা ৰিটেন এক্সামিনেশ্যনত বহা কেণ্ডিডেটো যোৱা বৰ্ষ চাকৰি নহ'ল। কাৰণ কিয়? তেওঁলোকে ফিজিকেলত গুৰুত্ব দিয়াৰ বাবে ফিজিকেলত এটা ভাল মাৰ্ক পায়, পিছত তেওঁলোকৰ ৰিটেনত গুৰুত্ব নিদিয়াৰ বাবে ৰিটেনত বা মেৰিটত তেওঁলোকৰ নাম নাহে। আৰু সেইখিনি কেণ্ডিডেটো আজিৰ তাৰিখত এই পোষ্টখিনিৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে। গতিকে তেওঁলোকৰো সেইখিনি সময় যথেষ্ট ভুল হ'ল বা যিয়ে নহওক কিয় ভুল শুদ্ধ ক'ৰবাত কিবা এটা নহয় কিবা এটা থাকেই। কিন্তু এইবাৰ তেনেকুৱা থাকিলে নহ'ব। আমি সকলোতে 100% দিব লাগিব। তুমি ফিজিকেলত আছা, হয় ঠিকেই আছে, তুমি ফিজিকেলত ঠিকেই আছে, কিন্তু তুমি ৰিটেনত ঠিক নাই। কিন্তু তুমি ৰিটেন ক্লিয়াৰ কৰিব পাৰিব লাগিব, কাৰণ কম্পিটিশ্যন লেভেলটো বৰ বেলেগ দিশত গৈ আছে। কম্পিটিশ্যনৰ লেভেলটো বৰ বেলেগ দিশত গৈ আছে। আৰু কুৱেশ্যন তোমালোকৰ পৰীক্ষাত যিবোৰ কুৱেশ্যন কাটে সেই লেভেলটো বৰ বেলেগ হিচাপত গৈ আছে। তোমালোকে যোৱা বৰ্ষ অসম পুলিচত যিসকলে ৰিটেন এক্সামিনেশ্যন দিছিলা তোমালোকে নিশ্চয় গম পাবা। এতিয়া বিশেষকৈ তোমালোকে ইউটিউবত তোমালোকে যোৱা বৰ্ষ অসম পুলিচৰ কুৱেশ্যন পেপাৰখন চাৰ্চ কৰা আৰু আজি 3 বছৰ আগৰ অসম পুলিচৰ কুৱেশ্যন পেপাৰখন তোমালোকে চাৰ্চ কৰা। মানে গোটেই মানে কি আৰু আকাশ পাতাল পাৰ্থক্য আছে, আকাশ পাতাল পাৰ্থক্য। গতিকে কুৱেশ্যনৰ লেভেলটো বৰ বেলেগ হাই লেভেলত এটা গৈ আছে। কম্পিটিশ্যন বেলেগ আৰু এটা লেভেলটো বৰ এটা নেক্সট লেভেলত গৈ আছে। গতিকে আজিৰ তাৰিখত ফিল্ডত দৌৰি ফিল্ডত এক্সেলেণ্ট দেখুৱাই তুমি এটা ভাল মাৰ্ক পাম বুলি নিজকে ফুল অভাৰ কনফিডেঞ্চত দেখুৱাই তুমি ফিল্ডত প্ৰেক্টিছ কৰি থাকিলেই নহ'ব। ফিল্ডত তুমি 100% দি আছা, দিব লাগিব। আৰু সেই হিচাপত তুমি ফিজিকেলত এটা ভাল মাৰ্ক পাব লাগিবই, কিন্তু সেই অনুপাতে তুমি ৰিটেন এক্সামিনেশ্যনো ক্লিয়াৰ কৰিব লাগিব। ফিজিকেলত এটা ভাল মাৰ্ক পাই লাভ নাই যদি তুমি ৰিটেনত তুমি ফেইল হোৱা। গতিকে সেয়েহে কৈছোঁ ৰিটেনো তুমি 100% ক্লিয়াৰ কৰিব লাগিব। আৰু ৰিটেনটো আজিৰ তাৰিখত বহুত কেণ্ডিডেটে প্ৰায় নপঢ়ে। পৰীক্ষাৰ সময়ত 1 মাহ 2 মাহ ফিজিকেল পাছ কৰাৰ পিছত তেওঁলোকৰ ৰিটেনত নাম আহিব বুলি সেইখিনি সময়ত তেওঁলোকে পঢ়েগৈ, য'ত নেকি সেইখিনি সময়ত তেওঁলোকৰ ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব নোৱাৰে। যদিহে তোমালোকে ভাবিছা যে মই ফিজিকেলো মই 100% ক্লিয়াৰ কৰিব পৰাকৈ আমাক বিশেষ এডোখৰমান ঠাই লাগে বা আমাক ৰিটেন এক্সামিনেশ্যনো ক্লিয়াৰ কৰিব পৰাকৈ আমাক বিশেষ ভালদৰে টিচাৰ লাগে, আমাক ভালদৰে গাইড কৰি থাকিব পৰাকৈ,
ভালদৰে টিচাৰ লাগে তেনেহ'লে আমাৰ একাডেমি আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আছে হোজাই ডিষ্ট্ৰিক্টত আৰু এই একাডেমিত বৰ্তমান বহুত অসমৰ বিভিন্ন জিলাৰ পৰা কেণ্ডিডেটে বৰ্তমান অসম পুলিচৰ বাবে ফিজিকেল প্ৰস্তুতি চলাই আছে ৰিটেন প্ৰস্তুতি চলাই আছে আৰু বৰ্তমান এডমিশ্যন চলি আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আপকামিং যি নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে এডমিশ্যন চলি আছে আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমিত সুবিধা আছে থকা খোৱাৰ সুবিধা আছে ফিজিকেল ৰিটেন সকলোবিলাক এভেইলেবল আছে ল'ৰা ছোৱালী সকলোৰে বাবে গতিকে তোমালোকে আজিৰ তাৰিখত ফিল্ডত তুমি 55 পাম ছোৱালী হ'লেও তুমি 35 পাম বুলি ভালদৰে দৌৰি আছা হয় দৌৰি আছা ঠিকে যদি তোমালোকে ভালদৰে পঢ়া নাই তেনেহ'লে কাম নাই ভালদৰে পঢ়িবই লাগিব বোলে কুৱেশ্যনৰ লেভেলটো বহুত ইজি আহে বোলে আগৰ সেই 3-4 বছৰ আগত যি ৰিক্ৰুটমেণ্ট হৈ গৈছিলে তেতিয়াৰ নিচিনা যদি কুৱেশ্যন আহে কোনো কথাই নাই কিন্তু আজিৰ তাৰিখত কুৱেশ্যনৰ লেভেলটো বৰ বেলেগ হিচাপত গৈ আছে য'ত নেকি মানে না ভূত না চুত কুৱেশ্যন আহিব তুমি যিটো পঢ়িছা সেইটো নহ'ব কিবা এটা কুৱেশ্যন আহিব মানে তোমালোকে এইটো জেট মানে ছাবজেক্ট ক্লিয়াৰ কৰিব লাগিব আজিৰ তাৰিখত এনেই পঢ়িলা নে মাইণ্ডৰ পৰা তুমি ভালদৰে পঢ়িব লাগিব ৰিজনিং ক্লিয়াৰ কৰিব লাগিব মেথছ ক্লিয়াৰ তোমাৰ থাকিবই লাগিব গ্ৰামাৰ ক্লিয়াৰ থাকিবই লাগিব জিকে ক্লিয়াৰ থাকিবই লাগিব তেতিয়াহে তুমি সেই ফিজিকেলত ভাল মাৰ্ক পোৱা সেই মাৰ্কটোৱে এই ৰিটেনত তোমাৰ কাম দি বা মেৰিটত তোমাৰ নাম আহিব গতিকে সেয়েহে কৈছোঁ ফিজিকেলত তুমি 100% দি আছা দি থাকা দিবই লাগিব আৰু তুমি ৰিটেনতো 100% দিবই লাগিব বৰ্তমান আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত বহুত কেণ্ডিডেট আছে তোমালোকে আমাৰ একাডেমিত আহি যাব পাৰিবা থকা খোৱাৰ ফেচিলিটি আছে সকলোবিলাক সুবিধা আছে জানাই আমাৰ মোৰ নীলোৎপল অসম টিভি ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব মোৰ একাডেমিৰ ভিডিঅ'বিলাক পাই থাকাই খুব ধুনীয়া সুবিধা আছে গতিকে আহিব পাৰিবা থকা খোৱাৰ সম্পূৰ্ণ সুবিধা আছে মেল ফিমেল ফিজিকেল প্ৰিপেৰেশ্যন আছে খুব ধুনীয়া 3200 মিটাৰ ৰানিং দি থকা হৈছে লং জাম্প পূৰা তেওঁলোকক শিকুৱাই থকা হৈছে খুব ধুনীয়া আৰু বহুত এক্সিলেণ্ট মাৰি আছে আমাৰ একাডেমিটো এটা 10:30 মানত এতিয়া ল'ৰা 3200 মিটাৰ ৰানিং কমপ্লিট কৰি আছে গতিকে ভাল আমাৰ নগাঁৱৰ ল'ৰা বৰ্তমান 10:30 মিনিটত সোমাই আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি গতিকে বহুত ভালদৰে প্ৰশিক্ষণ চলাইছে ছোৱালীসকলেতো প্ৰায় 6 মিনিটৰ ওচৰা ওচৰিকৈ মানে খুব ভালদৰে দি আছে ফিজিকেল হয় ৰিটেন হয় মৰ্ণিং ইভিনিং ৰিটেন হ'ব ৰিটেন প্ৰিপেৰেশ্যন ৰিটেনৰ এক্সাম তেওঁলোকক ক'ত কেনেকৈ হয় ৰিটেন পৰীক্ষা পাতি থকা হয় গতিকে একাডেমিত আমাৰ চব ফেচিলিটি আছে মই একাডেমিৰ কথা প্ৰমোশ্যন কৰিছোঁ বুলি নহয় তোমালোকৰ ভাল হোৱাৰ উদ্দেশ্যে কৈছোঁ কাৰণ কিয় ফিজিকেলত গুৰুত্ব দি থাকিলে নহ'ব ৰিটেনতো তুমি গুৰুত্ব দিব লাগিব আৰু সেই এক্সামৰ সময়ত একমাহ পঢ়ি লাভ নাই এতিয়াৰ পৰা তুমি 100% প্ৰস্তুতি চলাব লাগিব কাৰণ পোষ্টৰ সংখ্যা কম কেণ্ডিডেট কি ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সেইটো গম পোৱা আৰু এতিয়া নতুনকৈ যদি আকৌ ভেকেঞ্চি ইনক্ৰিজ কৰি দিয়ে তেতিয়া আকৌ নিউ এপ্লাই দি দিব তেতিয়া আৰু কিমান কেণ্ডিডেট বৃদ্ধি পাব গতিকে সেইটো ভাবিছোঁ নতুন পুৰণা যেনেকুৱা যিয়েই নহওক কিয় সকলোকে কৈছোঁ আমাৰ একাডেমিত আহিব পৰা থকা খোৱাৰ সুবিধা আছে ল'ৰাৰ কাৰণে কেইবাটাও চিট খালী হৈ আছে এডমিশ্যন অপেন হৈ আছে হোজাই ডিষ্ট্ৰিক্টত আছে লংকা 2 নং কাকিত নীলোৎপল মোৰ ভিডিঅ'ছবিলাক য'ত চাই আছে তাতেই পাই যাবা তোমালোকে গতিকে বিশেষ একো নহ'ব সকলোবিলাক সুবিধা আছে ভালদৰে প্ৰস্তুতি চলোৱা নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে কৰি থাকা প্ৰস্তুতি চলাই থাকা আৰু আমাৰ এডমিশ্যন চলি আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আৰু তোমালোকৰ ইণ্টাৰভিউ সম্পৰ্কত কিবা বুকছ লাগে জোতা লাগে যদি কিবা বস্তু লাগে মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চালে সকলোবিলাক পাই যাব গতিকে আজিৰ তাৰিখত এই ভিডিঅ'টো